আজি ৰাইজৰ দলৰ কাৰ্যালয়ত বহি মই প্ৰথমখন সংবাদমেলত প্ৰথমতে এটা কথা ঘোষণা কৰিব খুজিছো যে 2021 চনত ৰাইজৰ দলৰ সভাপতিক জেলত ৰাখি বিজেপি দল শাসনলৈ আহিলে যদিহে ৰাইজৰ দলৰ সভাপতি বাহিৰত থাকিলে হেতেন নিশ্চিতভাৱে বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে হেতেন আজি অসমৰ ইতিহাসৰ কাৰণে ইতিহাস তেওঁলোকে মোক জেলত ৰাখি ইতিহাস বদলাই দিলে আজি ইতিহাস নতুন ধৰণে ৰচিত হ'লহেঁতেন অসমৰ মানুহে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক বিদায় দিলেহেঁতেন বিজেপিয়ে গৰু সিন্ডিকেটো কৰে গু মাতা বোলে তেওঁলোকৰ আমিতো গু মাতা সুমাতা নকওঁ আমি গৰুৰে খেতি কৰোঁ গৰু গাখীৰ খাওঁ হে গৰুক মৰম কৰোঁ গৰুক গা ধুৱাই দিওঁ নিজে গৰুৰ কাৰণে মই নিজে ঘাঁহ কাটি আনো আমিতো গু মাতা বুলি নকওঁ কিন্তু সেই গু মাতাৰ তেওঁলোকে বেপাৰ কৰে বেপাৰ বিজেপিয়ে কৰে গৰুৰ সিন্ডিকেট চলাই আছে বিজেপিয়ে মই আজি নাম ক'ব খোজা নাই কোনে চলাই আছে গৰুৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে আজি কয়লাৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে আজি সুপাৰীৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে সুপাৰীৰ সিন্ডিকেট বাদ দিয়ক কণীৰ সিন্ডিকেট চলাইছে মাছৰ সিন্ডিকেট চলাইছে পানৰ সিন্ডিকেট চলাইছে চাৰিওফালে কেৱল সিন্ডিকেট 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 ৰাজ গতিকে মোৰ জীৱনৰ আৰু ৰাইজৰ দলৰ এটা প্ৰধান কথা হ'ব যে সিন্ডিকেট বন্ধ হ'ব লাগিব সিন্ডিকেট বন্ধ হ'ব লাগিব মইতো বাৰম্বাৰ কৈছিলো জেলৰ পৰা যে এপিএছচিৰ কেলেংকাৰী সেই কেলেংকাৰী প্ৰকৃত তদন্ত হোৱা নাই মই আজি দাবী কৰোঁ যে এপিএছচি কেলেংকাৰী যিসকলে তদন্ত কৰিছিলে সেই এডিশনেল এছপি জন আৰু তেওঁৰ লগত জড়িত যিমান মানে লয়াৰৰ টিমকে ধৰি যিমানবিলাক আছে তেওঁলোকৰ ওপৰতো আচলতে এনকুৱাৰী হ'ব লাগে মই দাবী কৰিছোঁ এপিএছচি কেলেংকাৰী তদন্ত কৰা কি নাম আছিলে সুৰজিৎ সিং পানেশ্বৰৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এপিএছচি তদন্তত বাধা প্ৰদান কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰতো তদন্ত হ'ব লাগে আৰু তদন্ত হ'ব লাগে এপিএছচি কেলেংকাৰীত কোটা থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ ওপৰতো তদন্ত হ'ব লাগে তেতিয়াতো মোক কোনে কোনে কৈছিলে এপিএছচিৰ কেলেংকাৰীৰ লগত জড়িত মানুহে কৈছিলে যে কাৰ কাৰ কোটা আছে গতিকে এপিএছচিৰ কেলেংকাৰীৰ তদন্ত আকৌ এবাৰ হ'ব লাগে মই আকৌ এবাৰ কৈছোঁ যে এপিএছচি কিন্তু তদন্ত কৰিলে যদি এতিয়াও এপিএছচি কিন্তু কোনো পৰ্যায়ত স্বচ্ছ হোৱা নাই লাষ্টৰ যিটো এপিএছচি পৰীক্ষা সেই পৰীক্ষাটোৰ প্ৰিলিমিনাৰী পৰীক্ষাটোৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে এটা এপিএছচিৰ পৰীক্ষাৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে কোৰ্টৰ নিৰ্দেশত তাৰ পাছত এতিয়া বিজেপি চৰকাৰে কয় যে নহয় আমি স্বচ্ছ আৰু নিকা চৰকাৰ চলাইছোঁ বিজেপি চৰকাৰৰ দিনত প্ৰত্যেকটো পৰীক্ষা প্ৰত্যেকটো মানে নিযুক্তিৰ পৰীক্ষা সেইটো পঞ্চায়ত বা গ্ৰাম উন্নয়ন হওক সেইটো জলসিঞ্চন হওক সেইটো আপোনাৰ বিজুলী বিভাগ হওক এএছইবি হওক প্ৰত্যেকটো পৰীক্ষাই কেলেংকাৰী আপুনি এবাৰ খবৰ লওক আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে ৰাম ঠগন দিলে আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয় এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই এইবাৰ কেৱল ৰাজনৈতিক দলত নাই এইবাৰ বিধানসভাৰ ভিতৰতো আছো এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব এই কথাটো স্পষ্ট ৰূপত কৈ দিছোঁ টুলগেটবিলাক আৰম্ভ হৈছে টুলগেটবিলাক পৰ্যায়ক্ৰমে লাহে লাহে এইটো মই লাহে লাহে কৰিম খালি হা পৰ্যায়ক্ৰমে লাহে লাহে বন্ধ কৰিবৰ কাৰণে লাহে লাহে কাম কৰিম আইনগতভাৱে কাম কৰিম গণতান্ত্ৰিকভাৱে কাম কৰিম লাহে লাহে টুলগেটবিলাক বন্ধ কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে আগবাঢ়ি যাম শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম মই অসমৰ সকলো সংবাদ মাধ্যমক এটাই অনুৰোধ জনাইছো
আপোনালোকে বাকি কথা কি উলিয়াই নুলিয়াই নাজানো, মোৰ এই কথাটো প্ৰচাৰ কৰক। কি কথা? লকডাউন আৰু কৰোনা মহামাৰীয়ে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ অৰ্থনীতি ভাঙি চিঙি পেলালে। সেয়া হাজিৰা কৰা মানুহে হওক বা সেয়া অসমৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টজনে হওক, উদ্যোগীজনে হওক, সেয়া ফুটপাথৰ পাচলি ব্যৱসায় কৰা মানুহজনে হওক, বেপাৰ কৰা মানুহজনে হওক, বা অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায় কৰা, অসমৰ বিদেশৰ লগত ব্যৱসায় কৰা ব্যৱসায়ীজনে হওক, অসমৰ প্ৰত্যেকজন মানুহৰ অৰ্থনৈতিক ৰাজহাড় ভাঙি পেলোৱা হ'ল। কি কাৰণে ভাগি কৰিলে? কৰোনা মহামাৰীক সঠিকভাৱে মেনেজ কৰিব নোৱাৰাৰ কাৰণে, সঠিকভাৱে তাক কৰোনা মহামাৰী প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে, অপৰিকল্পিতভাৱে কৰাৰ কাৰণে, আৰু অকস্মাত আৰু অপৰিকল্পিত লকডাউনৰ কাৰণে। হয়, আজি কৰোনা মহামাৰী আৰু লকডাউনৰ যিমান ক্ষতি হৈছে তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী আৰু তাৰ কাৰণে জগৰীয়া অসম চৰকাৰ। হয়, কৰোনা মহামাৰী নিয়ন্ত্ৰণ কৰাত অসমৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰ বিফল হৈছে। মই নিৰ্দ্বিধাই কওঁ, অসমৰ কোনো মানুহে ক'বলৈ সাহস কৰা নাই, কাৰণ অসমত এতিয়া গণতন্ত্ৰ নাই, অসমত এতিয়া স্বৈৰতন্ত্ৰ আছে। অসমৰ সংবাদ মাধ্যমেও এতিয়া কথা ক'ব নোৱাৰে। এতিয়া অসমৰ সংবাদ মাধ্যমকো সোপা মাৰি ধৰা হৈছে। অসমৰ সংবাদ মাধ্যমৰো এটা স্বতন্ত্ৰতা নাই, সেইকাৰণে কথা ক'ব পৰা নাই। কিন্তু এইটো কথা খাটাং যে অসমত কৰোনাৰ এই কালৰূপ, আৰে বম্বেত কৰোনা হৈছে বেলেগ কথা, সেইখন হ'ল ভাৰতৰ ইণ্ডাষ্ট্ৰিয়েল কেপিটেল। দিল্লীত কৰোনা হৈছে বেলেগ কথা, কাৰণ সেইখন হ'ল ভাৰতবৰ্ষৰ পলিটিকেল কেপিটেল। আমি উত্তৰ পূৰ্বাঞ্চল, দিল্লীৰ পৰা পেৰিফেৰিত থকা, ইমান দূৰত থকা এটা অঞ্চলত ইমান কৰোনা বেমাৰ হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। আজি গাঁৱত যে গৈ কৰোনা পাইছেগৈ, তাৰ কাৰণে জগৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়, তাৰ কাৰণে জগৰীয়া আমাৰ স্বাস্থ্য মন্ত্ৰী মহোদয়, তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী মহোদয়, তেওঁলোকৰ বিফলতাৰ কাৰণে আৰু তেওঁলোকৰ স্বাৰ্থপৰতাৰ কাৰণে, ক্ষমতা লিপ্সাৰ কাৰণে, তেওঁলোকে নিৰ্বাচন পতাৰ কাৰণে আজি এনেকুৱা ধৰণে কৰোনা মহামাৰী বিয়পি গৈছে। গাঁৱত কৰোনা মহামাৰী কেনেকুৱা এটা ভয়ানক ঘটনা ঘটিছে। সেইকাৰণে এই মুহূৰ্তত মোৰ দাবীটো হ'ল, অসমৰ প্ৰত্যেকজন কেব চালকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। অসমৰ প্ৰত্যেকজন অটো চালকক ক্ষতিপূৰণ দিব লাগিব। মই অনুৰোধ কৰিম, সাংবাদিকসকলক অনুৰোধ কৰিম, মই মিডিয়া হাউচৰ মালিকসকলক অনুৰোধ কৰিম, প্ৰধান সম্পাদক আৰু সম্পাদকসকলক অনুৰোধ কৰিম, মোৰ একো কথা উলিয়াব নালাগে, কিন্তু কৰোনা মহামাৰী আৰু লকডাউনৰ এই কথাকেইটা উলিয়াবলৈ আপোনালোকে সাহস কৰক, আপোনালোকে উলিয়াওক। কি কথা? যে কৰোনা মহামাৰী অসমত বিয়পি পৰাৰ কাৰণে জগৰীয়া হ'ল এই বিজেপি চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ। 1 নম্বৰ। 2 নম্বৰ, আজি কৰোনা মহামাৰীত অসমৰ অৰ্থনীতি ভাগি চাগি যোৱাৰ কাৰণে জগৰীয়া বিজেপি চৰকাৰৰ অপৰিকল্পিত লকডাউন। গতিকে এই মুহূৰ্তত মোৰ দাবীটো হ'ল, অসমৰ প্ৰত্যেকজন কেব চালক তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অসমৰ প্ৰত্যেকজন গাড়ীৰ মালিক যিবিলাকে EMI দিব পৰা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। প্ৰত্যেকজন চাকৰি যোৱা পৰিয়াল তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অটোৱালাবিলাকে ক্ষতিপূৰণ পাব লাগিব। বাছৰ মালিকবিলাকে ইমান দিন চলাব পৰা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। হাজিৰা কৰা মানুহে ভালকৈ খাবলৈ পোৱা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। কৃষকজনে ক্ষতিপূৰণ পাব লাগিব, আৰু অসমৰ উকিলবিলাকে ক্ষতিপূৰণ পাব লাগিব। এডভোকেটৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা কিমান বেয়া, থিয়েটাৰ শিল্পীসকলৰ অৱস্থা কিমান বেয়া, মধ্যবিত্ত শ্ৰেণীটোৰ অৱস্থা এতিয়া পানী ঠা নচৰা অৱস্থা। গতিকে চৰকাৰৰ ওচৰত মোৰ দাবী হ'ল, চৰকাৰে বেলেগ ধৰণৰ এনেকুৱা উল্টা পুল্টা কথা কৈ থাকি লাভ নাই, ভেলকিবাজি বন্ধ কৰক। মোৰ মূল কথাটো হ'ল, চৰকাৰে ভেলকিবাজি বন্ধ কৰক আৰু ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে আগুৱাই আহক।